ৰাজ্যৰ পুনৰ বিৰোধী ঐক্য গঠনৰ কুচকাৱাজ আজি ৰাজ্যৰ বিৰোধী দলসমূহৰ গুৰুত্বপূৰ্ণ বৈঠক অসম বিধানসভাৰ প্ৰেক্ষাগৃহত আয়োজন বৈঠকৰ কংগ্ৰেছৰ নেতৃত্বত পুনৰ বিৰোধী ঐক্য গঠনৰ প্ৰস্তুতি উপস্থিত কংগ্ৰেছৰ নেতা জিতেন্দ্ৰ সিং গৌৰৱ গগৈ দেৱব্ৰত শইকীয়া ৰকিবুল হুছেইন প্ৰদ্যুৎ বৰদলৈ আমি এই মুহূৰ্তত পোনপটীয়াভাৱে গৈছে এই সন্দৰ্ভত সবিশেষ তথ্যৰ বাবে আমাৰ জ্যেষ্ঠ সাংবাদিক অমৰেন্দ্ৰ ডেকা আছে অমৰেন্দ্ৰ সন্মুখত নিৰ্বাচন তাৰ প্ৰাক মুহূৰ্তত বিৰোধী ঐক্য গঠনৰ যি কুচকাৱাজ আৰম্ভ হৈছে এই পৰিকল্পনা কিমান দূৰ ফলপ্ৰসূ হোৱাৰ সম্ভাৱনা আছে লগতে আজি যিখন বৈঠক অনুষ্ঠিত হয় কংগ্ৰেছৰ নেতৃত্বত তাৰ ভিতৰৰ খবৰ আপোনাৰ ওচৰত কি আছে হয় স্যার বৈঠক আৰম্ভ হৈছে ইতিমধ্যে আৰু এই বৈঠকত দেখা গৈছে যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈকে প্ৰমুখ কৰি কেইবাগৰাকীও শীৰ্ষ নেতা উপস্থিত আছে প্ৰদ্যুৎ বৰদলৈ উপস্থিত আছে ৰকিবুল হুছেইন উপস্থিত আছে ঠিক সেইদৰে প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক তথা AICCৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং উপস্থিত আছে মনোজ চৌহান উপস্থিত আছে পৃথ্বীৰাজ চাথে উপস্থিত আছে এনেদৰে কেইবাগৰাকীও AICCৰ যি পৰ্যবেক্ষক ইয়াতে নিয়োগ কৰা হৈছিল তেখেতসকলৰ উপস্থিতিত সভাপতি গৌৰৱ গগৈয়ে যিসকল বিৰোধী দলৰ নেতৃবৰ্গ আছে তেওঁলোকৰ সৈতে কংগ্ৰেছ দলৰ বিধায়িনী কক্ষ অসম বিধানসভাৰ কংগ্ৰেছ দলৰ বিধায়িনী কক্ষত সকলোৱে সমবেত হৈছে আৰু তেওঁলোকে এই বিধানসভাৰ এই কক্ষতে তেওঁলোকে আগন্তুক যি বিধানসভা সেই বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি বিৰোধী ঐক্য মঞ্চ গঠনৰ বাবে প্ৰাৰম্ভিক আৰু একেবাৰে প্ৰাৰম্ভিক পৰ্যায়ৰ যিখিনি কথা বতৰা সেই কথা বতৰা পাতিবৰ কাৰণে সকলো আগবাঢ়ি আহিছে আৰু প্ৰথমবাৰৰ বাবে দেখিছোঁ আজি যেতিয়া বিৰোধী নেতৃবৰ্গ আহিছিল তেওঁলোকে প্ৰত্যেকেই কিন্তু মুখত হাঁহি লৈ আহিছে আৰু কৈছে যে এইবাৰ পূৰ্বৰ দৰে নহয় সকলোৱে আশাবাদী মনোৰঞ্জন তালুকদাৰ CPIMৰ নেতা সৰ্বভাগৰ বিধায়ক তেওঁ কৈছে 100% আশাবাদী এৰা ধৰা সকলোৱে কৰিব লাগিব এৰা ধৰা আমিও কৰিবলৈ প্ৰস্তুত গতিকে আমি আশা লৈ আহিছোঁ আনকি বিধায়ক অখিল গগৈৰ মুখতো আজি কোনো ধৰণৰ নেতিবাচক কথা যিধৰণে পূৰ্বতে দেখা গৈছিল যে বিৰোধী ঐক্যক লৈ বিভিন্ন সময়ত সন্দিহান হৈ আছিল তেওঁ বহু সময়ত কংগ্ৰেছক সমালোচনা কৰিছিল বিশেষকৈ অসমত বিৰোধী ঐক্য থন ধৰি নুঠাৰ কাৰণে আৰু ঐক্য যেতিয়া গঠন হৈছিল বিহালী নিৰ্বাচনক কেন্দ্ৰ কৰি এই ঐক্য যেতিয়া থানবান হৈছিল তাৰ পিছতো দেখা গৈছিলে অখিল গগৈ যথেষ্ট সমালোচনা কৰিছিল সেই পৰিৱেশৰ পৰা আঁতৰি কিন্তু আজি সকলোৱে সৌহাৰ্দ্যপূৰ্ণভাৱে আৰু এই কথা পাতিবলৈ আগবাঢ়ি আহিছে অৱশ্যে সভাপতি গৌৰৱ গগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে এই মুহূৰ্তলৈকে কোনো মন্তব্য প্ৰকাশ কৰা নাই তেওঁ কৈছে যে বৈঠকৰ অন্তত আমি মন্তব্য প্ৰকাশ কৰিম কিন্তু আমি যদি চাওঁ সাংসদ অজিত কুমাৰ ভূঞা তেওঁ আহিছে যথেষ্ট ইতিবাচক মনোভাৱ লৈ দেখা গৈছে CPIMLৰ দুগৰাকীকৈ নেতা বিবেক দাস আৰু কনক গগৈ আহি উপস্থিত হৈছে তেওঁলোকেও যথেষ্ট আশাবাদী বুলি উল্লেখ কৰিছে সংবাদ মাধ্যমৰ সন্মুখত গতিকে এটা নতুন কুচকাৱাজ আৰম্ভ হৈছে আজিৰে পৰা আৰু 26ৰ বিধানসভা নিৰ্বাচনক এই কুচকাৱাজটোৱে কেনেধৰণে পৰিপক্কতা লাভ কৰে বা কি পৰ্যায়ত গৈ উপনীত হৈ গৈ সেই কথাখিনিৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ থাকিব এটা কথা ঠিক বিজেপিক যদি পৰাভূত কৰিবলৈ হয় বা বিজেপিৰ বিৰুদ্ধে যদি যুঁজ দি এটা ভাল ফলাফল ইতিবাচক ফলাফল লাভ কৰিব লগা হয় নিৰ্বাচনত তেতিয়াহ'লে অসমৰ বিৰোধী শক্তি কিন্তু একত্ৰিত হ'বই লাগিব তাৰ বিকল্প নাই বিগত দুটাকৈ বিধানসভা নিৰ্বাচনতো সেই কথাখিনি প্ৰতীয়মান হৈছে যে বিৰোধীৰ মাজত একতা নথকাৰ বাবে বা বিৰোধীৰ মাজত হোৱা ভোট বিভাজনৰ বাবেই বিজেপিয়ে তেওঁলোকৰ পথ প্ৰশস্ত কৰাত অধিক সুবিধা পাইছে গতিকে সেই কথাখিনি যাতে পুনৰাবৃত্তি নহয় এইবাৰ নিশ্চয় সেই কথালৈকে সকলোৱে দৃষ্টি এটা ৰাখিব আৰু দেখা গৈছে যে যিহেতু প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ তেওঁ এতিয়া লোকসভাৰ বিৰোধী দলৰ উপদলপতি আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁৰ এটা নিজস্ব চিন্তাধাৰা বা নিজস্ব তেওঁৰ যি বক্তব্য সেই বক্তব্য আছে হাইকমাণ্ডে সেই বক্তব্যক যথেষ্ট গুৰুত্ব সহকাৰে লয় গতিকে গৌৰৱ গগৈৰ সৈতে কি আলোচনা চলে বা কেনেধৰণৰ পৰ্যায়ত এই আলোচনা গৈ উপনীত হয় সেই কথাখিনি নিশ্চয় হাইকমাণ্ডলৈকে যাব আৰু হাইকমাণ্ডলৈ ৰৈ থাকিবলগীয়া বহুত বিশেষো নাথাকিব কাৰণ গৌৰৱ গগৈয়ে কোৱাৰ পিছত হাইকমাণ্ডে যে তাত খুব এটা নেতিবাচক কিবা প্ৰত্যুত্তৰ দিব বা সঁহাৰি নিদিব তেনেধৰণৰ আশা এই মুহূৰ্তত কৰা নাযায় কাৰণ হাইকমাণ্ডৰ যথেষ্ট ওচৰৰ লোক গৌৰৱ গগৈ আৰু গৌৰৱ গগৈ বিৰোধী দলৰ উপদলপতি লোকসভাৰ বিৰোধী দলসমূহৰ কংগ্ৰেছৰ উপদলপতি গতিকে তেওঁৰ যি বক্তব্য সেই বক্তব্যক হাইকমাণ্ডে তেওঁক অনুসৰণ কৰিব বা তেওঁৰ সেই কথাখিনিক ইতিবাচক সঁহাৰি দিব বুলি এটা অনুমান কৰিব পাৰি গতিকে আজিৰ এই যিখন বৈঠক অনুষ্ঠিত হৈছে মই পুনৰ কৈছোঁ যে সৌহাৰ্দ্যমূলক পৰিৱেশত তেওঁলোকে আলোচনা কৰিছে ওলাই অহালৈকে আমি অপেক্ষা কৰিছোঁ তাৰপিছত কি হয় সেয়া দেখা যাব আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে এই বৈঠকক TV চিৰিয়েলৰ সৈতে তুলনা কৰিছে অসমৰ ৰাইজো যথেষ্টখিনি কনফিউজ হৈ আছে বিগত সময়ছোৱাত বিৰোধী ঐক্য গঠনক লৈ যি ধৰণৰ কুচকাৱাজ চলিছিল আৰু তাৰ যি ধৰণৰ ফ্লপছত পৰিণত হৈছিল তাৰপিছত অসমৰ ৰাইজো ভোটাৰ ৰাইজো কিন্তু যথেষ্ট
বিভ্ৰান্ত বিৰোধীৰ এই যি একতা বিৰোধীৰ এই যি ঐক্যমঞ্চ এই ঐক্যমঞ্চক লৈ কিন্তু বহু সময়ত ৰাইজ বিভ্ৰান্ত হৈ আছিল ভোটাৰসকলে এটা সুনিৰ্দিষ্ট এটা যে পৰিৱেশ বিৰোধীয়ে দিব পাৰিব তেনেধৰণৰ এখন ছবি দেখা পোৱা নাছিল তাৰ বাবে ভোট বিভাজন সদায় হৈ আছে গতিকে এই বিধানসভা নিৰ্বাচনৰ পূৰ্বে ২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে আজিৰে পৰা আৰম্ভ হোৱা এই কুচকাৱাজে কেনেধৰণৰ গতি লয় কি পৰ্যায়ত উপনীত হৈ গৈ তাৰ ওপৰত কিন্তু ৰাজ্যৰ ৰাজনীতিৰ সমীকৰণ বহুলাংশে নিৰ্ভৰ কৰিব আগন্তুক বিধানসভা নিৰ্বাচনৰ ফলাফল কি হ'ব তাৰ যথেষ্টখিনি কথা কিন্তু ইয়াতে সোমাই আছে গতিকে এই যিখন বৈঠক অনুষ্ঠিত হৈছে অতি গুৰুত্বপূৰ্ণ বৈঠক আমি ইতিমধ্যে কৈছোঁ সাংসদ অজিত কুমাৰ ভূঞা উপস্থিত আছে CPIMৰ হৈ সুশান্ত তালুকদাৰ আৰু বিধায়ক মনোৰঞ্জন তালুকদাৰ উপস্থিত আছে CPIMLৰ হৈ কনক গগৈ উপস্থিত আছে ঠিক সেইদৰে বিবেক দাস উপস্থিত আছে ৰাইজৰ দলৰ সভাপতি বিধায়ক অখিল গগৈ উপস্থিত আছে তাৰোপৰি আমি যদি চাওঁ জন ইণ্টিকাথাৰ উপস্থিত নাথাকিলেও তেওঁৰ দলৰ এগৰাকী প্ৰতিনিধি ইয়াতে আহি উপস্থিত হৈছেহি গতিকে এক সৌহাৰ্দ্যমূলক পৰিৱেশত আলোচনা চলি আছে কিমান দীঘলীয়া হয় আলোচনা সেই কথাখিনি জানিব লাগিব বা ওলাই অহাৰ পিছতহে আমি এটা ফলাফল আশা কৰিব পাৰোঁ হয় অমৰেন্দ্ৰ ডেকা এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ আৰু নিশ্চিতভাৱে ইয়াৰ পূৰ্বেও যিহেতু বিৰোধী ঐক্য একত্ৰিত হৈছিল কিন্তু সেই একতাৰ মাজত কিছু ভাঙোন আহি পৰা পৰিলক্ষিত হৈছিল বিৰোধী ঐক্য থান-বান হোৱা পৰিলক্ষিত হৈছিল কিন্তু আজি যিখন বৈঠক অনুষ্ঠিত হ'ল সেই বৈঠকখনৰ পৰা আচলতে কেনেধৰণৰ বাৰ্তা আহে শক্তিশালী বাৰ্তা আহে বা ইতিবাচক বাৰ্তা আহে সেয়া নিশ্চিতভাৱে লক্ষণীয় হ'ব